অৰণ্য মানৱৰ অৰণ্যত অসুৰৰ অটপালি। গোটেই জুই লাগি গোটেই কোনে জ্বলালে নাজানো, বহুত ডাঙৰ জুই এইটো। যাদৱ পায়েঙৰ কন্যাৰ সপোনৰ প্ৰকল্পত দুৰ্বৃত্তৰ অগ্নিসংযোগ। জ্বলাই দিলে মোলাই কাঠনি 2.0। দেওবাৰে দুপৰীয়া দুৰ্বৃত্তই সংঘটিত কৰে এই কাণ্ড। অগ্নিসংযোগৰ ফলত অৰণ্যখনত বসতি লোৱা চৰাই চিৰিকটিৰ মাজত আতংকৰ সৃষ্টি হয়। খবৰ পায়ে ততালিকে আন কেইবাজনৰো সৈতে মোলাই কাঠনি 2.0ত উপস্থিত হয় অৰণ্য মানৱৰ কন্যা মুনমি পায়েং। সকলোৱে মিলি জুই নুমুৱাৰ চেষ্টা কৰে, কিন্তু তাৰ পূৰ্বেই 5,000ৰো অধিক গছৰ পুলি জ্বলি ছাই হয়। তাৰে এটা অংশ উত্তৰ ফালৰ পৰা কালি কোনোবাই দুষ্কৃতিকাৰীয়ে বুলি ক'ম আমি, কাৰণ কাকো দেখা নাই, তেওঁলোকে জ্বলাই দিলে। আৰু তাতে চৰাই চিৰিকটিৰ পৰা ধৰি কীট পতংগ আৰু গছ গছনি বহুতখিনি কালি ক্ষতি হৈছে। এতিয়া আজিৰ পৰাহে আমি এছেছ কৰিম, তথাপিও অনুমানিক আমি 5,500 ধৰি আছোঁ। দেউতাকৰ সপোন পূৰণ কৰাৰ লক্ষ্যৰে মুনমি পায়েঙে 2021 চনত 5.5 বিঘাৰ এটা চৰ চাপৰিত গঢ়ি তুলিছিল মোলাই কাঠনি 2.0। চব চলিলে হ'বগৈ নহয় নাজানো, খৰচখিনি। কলকাতাৰ এটা NGOৰ সহযোগত 2022 চনৰ পৰা তাত আৰম্ভ হৈছিল গছপুলি ৰোপণৰ কাম। এইখন মোলাই কাঠনি দেউতাৰ যিহেতু সপোন, ব্ৰহ্মপুত্ৰ চৰ চাপৰিত তেওঁ গোটেই সেউজীকৰণ কৰা, সেই সপোনটো দেউতাই আচলতে এটা আমাৰ NGO ছাষ্টেইনেবল গ্ৰীণ ইনিচিয়েটিভ, তেওঁলোক কলকাতাৰ, আৰু ক্লাইমেট জাষ্টিছ পিপুল ঋতুৰাজ ফুকন দাদাই যিহেতু নেতৃত্ব, আৰু এই বাকী তেওঁলোকৰ ফাণ্ডিঙৰ গোটেই এইখিনি নেতৃত্ব মই 2022 পৰা গোটেই নেতৃত্ব লৈ আছোঁ। আমাৰ আচলতে 70জনীয়া পূৰা টীম। এইখিনি আমি ইয়াত 5 বছৰীয়াও পুলি আছে, 3 বছৰীয়াও আছে, এবছৰীয়াও আছে। নামাকৰণে দিছোঁ মোলাই কাঠনি 2.0। এইখন দেউতাৰ হাবিখন 550 হেক্টৰ, তাতকৈ সেই হাবিখন যোনটো নতুন কৰি আছোঁ সেইটো তাতকৈ বেছি ডাঙৰ। আজি মাজুলীৰ বন বিভাগ আৰু আৰক্ষীৰ লোকে ঘটনাস্থলী পৰিদৰ্শন কৰে। বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়েও মুনমি পায়েঙলৈ ফোন কৰি পৰিস্থিতিৰ বুজ লয়। এটা কথা ক'ম, কালি আমি যেতিয়া জুই নুমুৱাই আছিলোঁ, অৰহৰ প্ৰচেষ্টাত মাজুলী প্ৰশাসন, বন বিভাগ তেওঁলোকে টেলিফোন যোগে বাৰ্তালাপ হৈয়ে আছিলে। আৰু তাৰপাছত গধূলি যেতিয়া আমি জুই নুমুৱাই ইয়াত আহি গধূলি টাইমত আমাৰ বনমন্ত্ৰী ডাঙৰীয়া তেখেতে মোক নিজে ফোন কৰিছে, কি হৈ আছে ঘটনাবোৰ। যিহেতু ইয়াত এটাই ঘটনা হৈ থকা নাই, তাৰ আগদিনাও এটা দেউতাৰ মোলাইখন 2টা পইণ্টত খননৰ এনেকুৱা প্ৰস্তাৱ যিহেতু যোৰহাট ডিষ্ট্ৰিক্টৰ পৰা এইটো আমি পাইছিলোঁ। সেই গোটেই কথাখিনি কি হৈছে কি হোৱা নাই, আৰু যিহেতু ইয়াত খনন কাৰ্যও হৈ আছে, আমাৰ ঘৰ যিহেতু 5 নম্বৰত 1 নং মিচিং গাঁৱত, সেইখিনিও কি হৈ আছে তেখেতে আমাক আশ্বাস দিছে। দুষ্কৃতিকাৰীৰ এই কাৰ্যক লৈ বিভিন্ন মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। যোৰহাটৰ পৰা পৰমানন্দ বৰাৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।